কবিতাৰ শিৰোনাম আইৰ সপোন। এসময়ৰ বৰ মসৃণ মোৰ আইৰ হাত, এতিয়া বৰ খহটা খহটা। জীয়াই থকাৰ বৰ কঠোৰ সংগ্ৰামৰ মালিতা। যি হাতেৰে বৰ্ণাঢ্য সংস্কৃতিৰ ফুলাম গামোচা তৈয়াৰ কৰি মোক পিঠিত বান্ধি লৈ কঠীয়াতলিত কঠীয়া তুলিছিল, চন্দ্ৰমাই আঙুলিৰে ৰুই যায় সুকোমল বোকাত সোণালী ফচল সৃষ্টিৰ বাবে অহৰহ বিপ্লৱৰ বিজয় ধ্বজা। মোৰ আইৰ ঘাম নিজৰাৰ মাজে মাজে নতুন দিগন্তৰ সূৰ্যৰ আঁচনি। আইৰ দুচকুত ভৰি পৰিছিল স্বপ্নৰ দুৱাৰ। আয়ে এদিন বজাৰৰ পৰা আনিছিল একুৰি তামোলৰ বিনিময়ত কুঁহিপাত, ফলি, পেঞ্চিল ইত্যাদি। গাঁৱৰ পাঠশালাত নাম লগাই মাষ্টৰক আঁঠুকাঢ়ি সেৱা জনাই জ্বলাই দিলোঁ প্ৰজ্ঞাৰ প্ৰদীপ। মোৰ দুখুনী আয়ে আনন্দত কান্দি কান্দি কৰুণ হল। মোক ক'লে, পঢ়া শুনা কৰিবি, এদিন তয়ো পবিত্ৰ পাঠশালাৰ নিষ্ঠাবান মাষ্টৰ হবি। অবুঝ হৈ নিৰ্বাক ইংগিত দিলোঁ মূৰ দোৱাই। সেইদিনৰ পৰা কুঁহিপাত পঢ়ি পঢ়ি দুখে ভাগৰে লগনে সপোনে বিশ্ববিদ্যালয়ৰ দেওনা পাৰ কৰি অহা মই এজন নিৰ্ঘাত নিবনুৱা আজি। মাথোন আইৰ স্বপ্ন দিঠকৰ বাবে চাকৰিৰ দৰখাস্ত কৰি কৰি শ্ৰান্ত আৰু সৰ্বশ্ৰান্ত। আজিকালি বৃদ্ধাই গাঁৱৰ বৰমুৰী আৰু জ্ঞানীসকলক সোধে, বাটে ঘাটে য'তে ত'তে, চাকৰি পোৱাৰ যোগ্য মোৰ ল'ৰাৰ হোৱা নাইনে বাৰু? মোৰ যে বৰ হেঁপাহ মোৰ ল'ৰাৰ প্ৰতিষ্ঠিত সৎ ব্যক্তিত্ব চোৱাৰ। তেতিয়া মই এদিন নীৰৱে চকুলো মুদিব পাৰিম মোৰ ল'ৰাৰ বাবে।